যোৰহাট জিলাৰ পৰ্যটন ক্ষেত্ৰত এক নতুন সংযোজন ঘটাইছে এগৰাকী উদ্যমী ব্যক্তি তথা সফল ব্যৱসায়ী যোৰহাট জিলাৰ চাৰিগাঁৱৰ উজ্জ্বল জ্যোতি বৰাই। উল্লেখযোগ্য যে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ৪০০ মিটাৰ নিলগৰ দূৰত্বত ছটাই জিষ্টৰ সমীপৰে আহি অৱস্থিত বেলেং ডাঙৰীয়াতল আলিৰ নিচেই কাষতে ৰাজ্য পৰ্যটন ক্ষেত্ৰৰ দ্য গল্ডেন পাম হোটেল এণ্ড ৰিজৰ্ট নামেৰে এক প্ৰাকৃতিক পৰিৱেশত এখন আটকধুনীয়া পাৰ্ক ছুইমিং পুল উপলব্ধ এক প্ৰতিষ্ঠান। পাব্লিকৰ পৰা যথেষ্ট সমাদৰ পাইছোঁ। আমাৰ যোৰহাটৰ যিখিনি জনতা তেওঁলোকতো আহিছেই, গোলাঘাটৰ পৰা আহিছে, ডিমাপুৰৰ পৰা আহিছে, অৰুণাচলৰ পৰা আহিছে চাবৰ কাৰণে, শিৱসাগৰৰ পৰা আহিছে। মানে পাব্লিক ক্ৰাউডটো যথেষ্ট ভাল পাইছোঁ। আৰু এতিয়া যিহেতু ছামাৰ ছিজন, এতিয়া স্কুলবোৰ বন্ধ হৈছে, এতিয়া আশা কৰিছোঁ আৰু আগতকৈ চাগে ভাল ৰেছপন্স পাম। কি কি সুবিধা কৰিছে? ইয়াতে সকলো ধৰণৰ সুবিধা আছে। তোমাৰ বেংকুইট হল আছে, ছুইমিং পুল আছে, একমডেশ্যন আছে, সকলো ধৰণৰ সুবিধা পাবা। বিয়া বাৰুৰ কাৰণে বিয়া বাৰুৰ কাৰণে অ'পেন লন আছে আমাৰ, বেংকুইট হল আছে, বিয়াৰ কাৰণে যথেষ্ট সুবিধা আছে আৰু কোনো অসুবিধা নাই। 150-200লৈকে গাড়ী পাৰ্কিং হৈ যাব। কি ক'ব? হয়, এই পথটো যেতিয়া সংযোগ হ'ব ন, ব্ৰিজখন যেতিয়া সম্পূৰ্ণ হ'ব ন, তো টুৰিজিমৰ ফালৰ পৰা এইটো বেলেগ এটা মানে নতুন দিশ এটা খোল খাব। কাৰণ আমি এইটো ৰাস্তাই অৰুণাচললৈকে যাবগৈ পাৰিম। ঠিক আছে, তো দূৰ দূৰণিৰ মানুহ আহিব। এতিয়াও যথেষ্ট দূৰ দূৰণিৰ মানুহ আহিছে আৰু আহিব তেতিয়া। কিন্তু মাজুলী এটা পৰ্যটনৰ উৎসৰ পৰা এইটো ৰাস্তাই মাজুলী যাব। যথেষ্টখিনি পৰ্যটনৰ ক্ষেত্ৰত আগবাঢ়িব। মানে আমাৰ গুগল, ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব সকলোতে আপুনি বিচাৰিলে পাব। দ্য গল্ডেন পাম ৰিজৰ্ট যোৰহাট মাৰিব, আপুনি গোটেই ডিটেইলছ, ফটো, ভিডিঅ' সকলোখিনি পাই যাব। বৰ্তমান আপুনি কিমানজন কৰ্মচাৰী জড়িত কৰিছে? মোৰ বৰ্তমান 40জন এমপ্লয়ী আছে। অকণমান যিহেতু প্ৰথম অৱস্থাত ইমান ক্ৰাউডটো হোৱা নাছিলতো, তো অলপমান এমপ্লয়ী কমাবলগীয়া হ'ল। এতিয়া 40জন এমপ্লয়ীয়ে মানে ৰিজৰ্টটো ৰানিং কৰিবলগীয়া হৈছে। কণ্টিনেণ্টেল, চাইনিজ সকলো ধৰণৰ খানা পাব। সকলো যোৰহাটৰ ভিতৰত বেষ্ট মানে আমাৰ ইয়াতে পাব আপুনি খানা। মানে পৰ্যটকৰ কাৰণে কোনো প্ৰব্লেম নাথাকে? নাই। আপুনি গুগলত যদি ৰিভিউ চাই ন, সকলোৱে আমাৰ মানে যিটো খানা ন, তাৰ 5 ষ্টাৰ ৰেটিঙেই দিছে। আপোনালোক সকলোৱে যদি যোৰহাটৰ পৰা আহে ন, যোৰহাটৰ পৰা আহিলে ছায়েন্স কলেজৰ ওচৰৰ পৰা যিটো মেলেং মানে ডাঙৰীয়ালি বুলি কয় ন, ডাঙৰীয়ালি 500 মিটাৰ সোমালেই আমাৰ ৰিজৰ্টটো পাব। আৰু যদি তিয়কৰ ফালৰ পৰা আহে, যিটো জিঅ' তেল ডিপু ন, তেল ডিপুটো পাৰ হৈ আমাৰ ৰাস্তাটো পায়, 500 মিটাৰ সোমাই আহিলেই আমাৰ ৰিজৰ্টটো পাব। এতিয়া ধৰক অসমৰ বিভিন্ন প্ৰান্তত ভাদ মাহ ইতিমধ্যে মইনাপুৰীয়া বৰনামঘৰ আৰু ঢেকীয়াখোৱা বৰনামঘৰ, অসমৰ ভক্তসকল বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ভক্তসকল ইতিমধ্যে ভাদ মাহত ইয়াতে আহিব। গতিকে সেইসকলৰ প্ৰতি আপুনি কিবা আহ্বান জনাব নেকি? সেইসকলে যদি এবাৰ আহে, মই তেওঁলোকক আপ্যায়িত সুখী হ'ম। আহিলে ভাল পাম, যিহেতু তেওঁলোক সকলো ব্যস্ততাপূৰ্ণ কামত আহে। যদি আহে মানে এটা কথা জানিব বিচাৰোঁ, যিহেতু কিছু ৰিজৰ্টত বা এণ্টি পাছ থাকে, আপোনাৰ ইয়াতে সেনেকুৱা? নাই, আমাৰ কোনো এণ্টি পাছ নাই। আমি এণ্টি পাছ লগোৱা নাই। যিহেতু পৰ্যটন আৰু বেছি কৰিবৰ কাৰণে আমি কোনো এণ্টি পাছ আমি লগোৱা নাই। হয়, চাই যাবহি পাৰিব। যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী উজ্জ্বল জ্যোতি বৰাৰ এক প্ৰচেষ্টাত গঢ় লৈ উঠা ৰিজৰ্ট তথা প্ৰতিষ্ঠানখনে অসম তথা যোৰহাট জিলাৰ নৱতম হিচাপে সংযোজন হৈছে। বহুদিনীয়া হেঁপাহ মনত ৰাখি প্ৰায় 30 কঠা ভূমিত তেওঁ এই ৰিজৰ্ট তথা প্ৰতিষ্ঠানখন গঢ় দিছে। বিশেষকৈ নিবনুৱা যুৱক যুৱতীসকলক তেওঁ সংস্থাপিত দিয়াৰ লগতে এই ৰিজৰ্টখন যোৰহাট মাজুলী যি দলং নিৰ্মাণৰ মূল পথ মেলেং ডাঙৰীয়াতল বচা পথাৰত অৱস্থিত কৰি এক পৰ্যটনৰ ক্ষেত্ৰত নতুন মাত্ৰা দিছে। আনহাতে গ্ৰীষ্ম বন্ধত দূৰ দূৰণিৰ পৰ্যটকৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰৱেশ পত্ৰ বিনামূলীয়া কৰা হৈছে বুলি জানিবলৈ দিয়ে প্ৰতিষ্ঠানখনৰ গৰাকীয়ে। তিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।